ধৰ্মৰ চাৰি স্তম্ভ সত্য, সুচিতা, দয়া আৰু তপস্যা। এই চাৰি বস্তু মানৱ জীৱনৰ মূল আধাৰ। মানৱ জীৱন কেৱল আহাৰ, নিদ্ৰা, ভয় আৰু সংগমৰ বাবে নহয়। মানৱ জীৱনৰ প্ৰকৃত অৰ্থ হ'ল ধৰ্ম, আৰু সেই ধৰ্মৰ মূলত আছে চাৰি স্তম্ভ সত্য, সুচিতা, দয়া আৰু তপস্যা। শ্ৰীমদ ভাগৱতে এই চাৰি স্তম্ভক এটা ষাঁড় গৰুৰ চাৰি ভৰি হিচাপে প্ৰতীকী ৰূপত বৰ্ণনা কৰিছে। কালৰ দাবীত এই ভৰি ভাঙি গৈছে যদিও তথাপি আজিও ইয়াৰ জ্যোতিয়ে মানৱ জীৱনৰ মুক্তিৰ পথ দেখুৱাই আহিছে। প্ৰথম স্তম্ভ সত্য। সত্য মানে কেৱল মুখেৰে সঁচা কথা কোৱাটোকে নুবুজায়। সত্য মানে হ'ল সত্য বচন, সৎ পথত চলা আৰু সত্যৰ অনুসন্ধান কৰা। সত্য মানে যি বস্তু আছে, যি ঘটি আছে তাক সঠিক ৰূপত প্ৰকাশ কৰা বা মানি লোৱা। সত্যৰ দ্বাৰাহে ধৰ্ম বৰ্তি থাকে, কপটেৰে ধৰ্ম নষ্ট হয়। ভগৱত গীতাত কৃষ্ণই কৈছে, সত্যবাদিতা হ'ল দিব্য গুণ, সত্যনাস্তি পৰো ধৰ্মঃ, অৰ্থাৎ সত্যৰ ঊৰ্ধ্বত উচ্চ ধৰ্ম নাই। সত্য মানে কেৱল মুখৰ কথা নহয়, হৃদয়ত ভগৱন্তৰ সঁচা অনুভৱ কৰা। ভক্তিৰ জগতত সত্য মানে ভগৱন্তৰ চৰণত নিজক সম্পূৰ্ণৰূপে সমৰ্পিত কৰা। বেদান্তত সত্য মানে যা সৰ্বদা আছে, অৰ্থাৎ আত্মা আৰু ঈশ্বৰক স্বীকাৰ কৰা। যেতিয়া মহাভাৰতৰ যুদ্ধৰ সময়ত এবাৰ যুধিষ্ঠিৰক সোধা হৈছিল ধৰ্মৰ মূল কি, তেতিয়া তেওঁ সৰল ভাষাত উত্তৰ দিছিল সত্য। কাৰণ সত্যৰে বিশ্বাস জন্মে আৰু বিশ্বাসেৰে সমাজ টিকি থাকে। ইয়াৰ বিপৰীতে আজিৰ সমাজত মিছা, ঠগ, প্ৰতাৰণা, কপটতা বহু গুণে বৃদ্ধি হৈছে। তথাপিও যদি কোনো ব্যক্তি সত্যবাদী হয় তেন্তে তেওঁ সমাজত আদৰ্শ, আস্থা আৰু শান্তি স্থাপন কৰিব পাৰে। সত্য যুগত সত্যই পূৰ্ণতা পাইছিল। ত্ৰেতা যুগত সত্যৰ কিছু ভ্ৰান্তি হৈছিল যদিও সমাজত সত্যই প্ৰাধান্যতা পাইছিল। দ্বাপৰ যুগত ঠগ, প্ৰবঞ্চনা বৃদ্ধি পায়। ধাৰ্মিক লোকৰ সহায়ত কিছু পৰিমাণে সত্য অক্ষুণ্ণ থাকে। কলিযুগত কপট, মিছা, ঠগ, প্ৰবঞ্চনা বহুগুণে বৃদ্ধি হয়। তথাপি সত্য ধৰ্মৰ মূল শক্তি হৈ ৰয়। দ্বিতীয় স্তম্ভ সুচিতা, শৌচ। সুচিতা মানে বাহ্যিক আৰু আভ্যন্তৰীণ পবিত্ৰতা, শৰীৰ, মন, সমাজ আৰু আচৰণৰ শুদ্ধতা। সুচিতা নহ'লে মনত কাম, ক্ৰোধ বৃদ্ধি হয়। সুচিতা মানে ভগৱানৰ পূজা আৰু স্মৰণৰ যোগ্যতা। পবিত্ৰ মন আৰু পবিত্ৰ জীৱন নহ'লে জীৱনৰ সাধনা সফল নহয়। অন্তৰ সুচিতা মানে অহংকাৰ আৰু বাসনা দূষণ দূৰ কৰা। যেতিয়া আত্মা শুদ্ধ হয় তেতিয়া আত্মা সাক্ষাৎকাৰ সম্ভৱ হয়। মানুহৰ জীৱনক সুচিতাৰে সুন্দৰ কৰা মানে শৰীৰৰ পবিত্ৰতা, ভাষাৰ পবিত্ৰতা আৰু হৃদয়ৰ পবিত্ৰতাক বুজায়। যদি মনত দূষণ থাকে, লোভ আৰু কামত মতলীয়া হৈ থাকে, জীৱনটো সুন্দৰ কৰা সাধনা কেতিয়াও সফল নহয়। উদাহৰণস্বৰূপে ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱে দেখুৱাইছিল পবিত্ৰ মনত ঈশ্বৰ নিজেই বাস কৰে। ইয়াৰ বিপৰীতে দুৰ্যোধনৰ হৃদয় অপবিত্ৰ আছিল, সেয়েহে তেওঁৰ ধ্বংস নিশ্চিত আছিল। যুগ অনুসৰি সত্য যুগত সুচিতা সম্পূৰ্ণ আছিল। ত্ৰেতা যুগত বাহ্যিক সুচিতা আছিল, কিন্তু আভ্যন্তৰীণ সুচিতা অলপ হ্ৰাস পাইছিল। দ্বাপৰ যুগত আচৰণত অপবিত্ৰতা বৃদ্ধি পায় আৰু এতিয়া কলিযুগত পবিত্ৰতাৰ নামত বাহ্যিক আচৰণ চলিছে, অন্তৰ দূষণ হৈছে। তথাপিও স্নান, জপ, প্ৰাৰ্থনা আদিৰ জৰিয়তে সুচিতাৰ আংশিক প্ৰতিফলন হয়। আজিৰ যুগত বাহ্যিক দূষণৰ সমস্যা কিছু সমাধান হ'লেও আভ্যন্তৰীণ দূষণ, ঈৰ্ষা, লোভ, ক্ৰোধ আদিৰ সমস্যা সমাধান কৰা কঠিন, কিয়নো ই অতি ভয়ংকৰ। প্ৰতিদিনে নাম স্মৰণ, ধ্যান আৰু নৈতিক জীৱন যাপন কৰা
সুচিতাৰ একমাত্ৰ পথ। তৃতীয় স্তম্ভ দয়া। দয়া মানে অহিংসা, সকলো প্ৰাণীক নিজৰ অংশ বুলি দেখা। শাস্ত্ৰই কয়, দয়া ধৰ্মৰ মূল। যিজনে প্ৰাণীৰ ওপৰত দয়া নকৰে, তেওঁৰ হৃদয় কেতিয়াও ঈশ্বৰ উপলব্ধিৰ যোগ্য নহয়। দয়া মানে অহিংসা, প্ৰাণীৰ কষ্টক নিজৰ কষ্ট বুলি বুজা। দয়া নহ'লে সমাজ অমানৱিক হয়। ভগৱানৰ সৃষ্টিৰ প্ৰতিটো প্ৰাণীক নিজৰ অংশ বুলি জ্ঞান কৰা, সকলো ঈশ্বৰৰ সন্তান বুলি ভবা দয়াৰ কৰ্ম। দয়া ধৰ্মৰ মূল। বেদান্তৰ মতে সৰ্বভূততে আত্মা বোধ কৰা দয়াৰ বিশেষ ধৰ্ম। দয়া মানে কেৱল অনুভূতি নহয়, আনৰ হিতৰ বাবে ত্যাগ স্বীকাৰ কৰিব পৰা দয়াৰ মূল লক্ষণ। সত্যযুগত দয়াৰ পূৰ্ণ প্ৰাপ্তি হৈছিল। ত্ৰেতা যুগত অলপ হ্ৰাস হ'ল, কাৰণ যাগযজ্ঞত পশু বলি আৰম্ভ হ'ল। দ্বাপৰ যুগত অধিক পশু বলি প্ৰচলন হ'ল, যুদ্ধ বিগ্ৰহত ক্ৰূৰতা বৃদ্ধি পালে। কলি যুগত দয়া একেবাৰে নাইকিয়া হ'ল। তথাপিও দয়া ভাৱনা সাধাৰণ মানুহৰ মাজত দেখা পোৱা গৈছিল। মহাভাৰতত যেতিয়া অশ্বত্থামাই পাণ্ডৱৰ সন্তানসকলক হত্যা কৰিছিল, দ্ৰৌপদী ক্ৰোধত উফৰি উঠিলেও শেষত দয়া কৰিলে। কাৰণ দয়া মানে কেৱল ক্ষমা নহয়, ভগৱন্তৰ সৃষ্টিৰ ওপৰত এক অনুকম্পা। আজিৰ যুগত পশুহিংসা, যুদ্ধ বিগ্ৰহ, হিংসাত্মক প্ৰৱণতা বেছি। কিন্তু যদি মানুহে সকলোকে নিজৰ প্ৰাণসম দেখি দয়া কৰিব পাৰে, তেতিয়া শান্তি স্থাপন সম্ভৱপৰ হ'ব। চতুৰ্থ স্তম্ভ তপস্যা। তপস্যা মানে ইন্দ্ৰিয় সংযম আৰু শৃংখলাবদ্ধ জীৱন। তপস্যা মানে সংযম, নিয়মানুবৰ্তিতা, কাম বাসনা, ভোগবিলাস দমন কৰি সঁচা উদ্দেশ্যলৈ মনোযোগ দিয়া। যিজনে কামনা বাসনা দমন কৰিব পাৰে, তেওঁৱেই প্ৰকৃততে মুক্তিৰ যোগ্য হয়। তপস্যা মানে ভগৱানক লাভ কৰাৰ বাবে জপ, ধ্যান, প্ৰাৰ্থনা, উপবাস কৰা। তপস্যাই আত্মা শুদ্ধিকৰণ কৰে। তপস্যা মানে অস্থায়ী সুখ ত্যাগ কৰি শাশ্বত আনন্দৰ সন্ধান কৰে। দেহ আৰু মনক শাসন কৰি আত্মাক পৰমাত্মাৰ লগত মিলোৱা। বিশ্বামিত্ৰ, নাৰদ, বশিষ্ঠ সকলোৱে কঠোৰ তপস্যাৰ দ্বাৰাই অনন্ত জ্ঞান লাভ কৰিছিল। আনহাতে তপস্যাৰ অভাৱত ৰাৱণ পতিত হৈছিল। সত্য যুগ আছিল যোগ তপস্যাৰ যুগ। সাধকসকলে বহু বছৰ ধ্যানত মগ্ন থাকি সত্যৰ অন্বেষণ কৰিছিল। ত্ৰেতা যুগত যাগ যজ্ঞ আদি মূল তপস্যাৰ সাধন আছিল। দ্বাপৰ যুগত মন্দিৰত পূজা, আচাৰ বিধি চলিল। কলি যুগত দীঘলীয়া তপস্যা অসম্ভৱ হ'ল। সৰ্বশ্ৰেষ্ঠ তপস্যা হৰি নাম কীৰ্তনে এই যুগত প্ৰাধান্যতা পালে। নাম জপেই আজিৰ যুগত সৰ্বাধিক সহজ আৰু প্ৰভাৱশালী তপস্যা। সত্য, সুচিতা, দয়া আৰু তপস্যা এই চাৰি স্তম্ভই ধৰ্মৰ ভেটি। যুগে যুগে এই স্তম্ভবোৰ হ্ৰাস পাইছে, কিন্তু কলিযুগত যদি আমি এই চাৰিটা গুণ অনুশীলন কৰোঁ, তেতিয়া আমাৰ জীৱন পবিত্ৰ, সমাজ সমৃদ্ধশালী আৰু আত্মাই মুক্তি লাভ কৰিব। মনত ৰাখিব, ধৰ্ম ষাঁড় গৰুৰ চাৰি ভৰিৰ দৰে। য'ত ভৰি ভাঙে, ত'ত সমাজ অস্থিৰ হয়। সেয়েহে এই চাৰি স্তম্ভক জীৱনত স্থাপন কৰাই হৈছে মানৱ জীৱনৰ সঁচা অৰ্থ। কৃষ্ণ।